তোমার নাম কি? রাশিদুল ইসলাম। কোন ক্লাসে পড়ো? ক্লাস 5 ত। আজি তুমি ইয়াত কি কৰি আছা? মোৰ মাটি এৰাই লব মই ইয়াত আইছি। তোমাৰ মাটি তুমি নিদিবা? ইৰি নদিম। কাক নিদিবা? আটাইক নিদিম। প্ৰিয় দৰ্শক, ইয়াত আপোনালোকে দেখিলে ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ লগতে সকলো স্তৰৰ ব্যক্তি এই উৎসৱস্থলীত বা প্ৰতিবাদস্থলীত কিন্তু তেওঁলোকে এনেকৈ আহি অংশগ্ৰহণ কৰিছে। এইসকল খিলঞ্জীয়া ব্যক্তি, খিলঞ্জীয়া মুছলমান। চৰকাৰে সঘনাই কৈ থাকে যে আমি খিলঞ্জীয়া সুৰক্ষা দিম। আজি চৰকাৰৰ খিলঞ্জীয়া সুৰক্ষা সেই কবচখন ক'ত গ'ল? তেওঁলোকে এনেকৈ বৰষুণৰ মাজত তিতি তিতি প্ৰতিবাদ কৰিবলগীয়া কিয় হ'ল? এয়া এটা ডাঙৰ প্ৰশ্ন আপোনালোকলৈ এৰিলোঁ। দ্বিতীয় কথাটো হৈছে আজি প্ৰায় 5 দিনৰ পৰা এই প্ৰতিবাদ চলি আছে আৰু এই প্ৰতিবাদৰ সবিশেষ যদি আপোনালোকক ক'বলৈ যাওঁ, আমাৰ ধুবুৰী জিলাৰ বিলাসীপাৰা, জৰুৱাপথাৰ, সন্তোষপুৰ, চিৰাকুটাত যি চৰকাৰে উচ্ছেদ অভিযান চলাইছিল তাতে খাছ মাটিত যিখিনি উচ্ছেদ কৰিছে এওঁলোকৰ হেউলেই কোনো প্ৰতিবাদ নাই বা বিৰোধী নাই। কিন্তু এওঁলোকে আজি খিলঞ্জীয়া মানুহ হয়, তেওঁলোকৰ ঘৰখনো ভাঙিবলৈ চৰকাৰে যি যত্ন কৰিছে, চৰকাৰে যি প্ৰচেষ্টা অব্যাহত ৰাখিছে, সেই প্ৰচেষ্টাক কিন্তু নস্যাৎ কৰিবলৈ, সেই প্ৰচেষ্টাক ধূলিসাৎ কৰিবলৈ, সেই প্ৰচেষ্টাক বিৰোধিতা কৰিবলৈ কিন্তু আজি কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ বৃদ্ধ বনিতা সকলেই কিন্তু আজি এই প্ৰতিবাদস্থলীত এনেকৈ প্ৰতিবাদ কৰিবলৈ দেখিবলৈ পোৱা গৈছে। সঘনাই চৰকাৰে কৈ থাকে যে খিলঞ্জীয়াক সুৰক্ষা দিয়া হ'ব, খিলঞ্জীয়াক ভূমি দিয়া হ'ব, খিলঞ্জীয়াক সৰ্বস্তৰৰ অধিকাৰ যি আছে সেয়া সাব্যস্ত কৰা হ'ব। কিন্তু এইসকল কিন্তু খিলঞ্জীয়া মুছলমান ব্যক্তি আজি বৰষুণৰ মাজত এইসকল ব্যক্তি কিয় প্ৰতিবাদ কৰিব লগা হৈছে, ইয়াৰ এটা ডাঙৰ প্ৰশ্ন আপোনালোকে লৈ এৰিছোঁ। আৰু সামগ্ৰিক পৰিৱেশ দেখিলে এনেকুৱা লাগে যেন সকলো স্তৰৰ মানুহ তেওঁলোকে এতিয়া যুদ্ধংদেহী পৰিৱেশত আহিছে। আজি আপোনালোকক আগৰ কওঁ, আমাৰ চিৰাকুটা জমদুৱাৰ প্ৰথম খণ্ড, জমদুৱাৰ দ্বিতীয় খণ্ডৰ যিসকল ব্যক্তি, এই গোটেই ব্যক্তি কিন্তু খিলঞ্জীয়া ব্যক্তি। এইসকল ব্যক্তিক উচ্ছেদৰ চৰকাৰে যি প্ৰচেষ্টা অব্যাহত ৰাখিছে, সেই প্ৰচেষ্টা যিমান দিনলৈকে জিলা উপায়ুক্ত ইয়াত আহি প্ৰতিশ্ৰুতি নিদিব, এইখিনি মানুহক প্ৰতিশ্ৰুতি নিদিব, ইমান দিনলৈকে কিন্তু এই প্ৰতিবাদ আমি অৱস্থান ধৰ্মঘট যোৱা 5 দিনৰ পৰা অব্যাহত আছে আৰু বিগত দিন যিমান দিনলৈকে জিলা উপায়ুক্তই তাৰমানে এওঁলোকক প্ৰতিশ্ৰুতি নিদিব, সিমান দিনলৈকে কিন্তু এই প্ৰতিবাদ অব্যাহত থাকিব। হয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টভাৱে কৈ দিছে যে খিলঞ্জীয়া মানুহ, বেছি মানুহ আৰু গৰীয়া মানুহ উচ্ছেদ কৰা নহ'ব। কিন্তু মুখ্যমন্ত্ৰী কৈ দিয়াৰ পিছতো ধুবুৰী জিলা আয়ুক্তই আৰু চাপৰ চাৰ্কেল অফিচাৰে চক্ৰান্ত কৰি এই দেশী মানুহখিনিক উচ্ছেদ কৰাৰ পৰিকল্পনা কৰিছে। আৰু আমি এই ক্ষেত্ৰত আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। আজি 5ম দিনৰ কাৰ্যসূচী। যেতিয়ালৈকে জিলা আয়ুক্ত মহোদয় ইয়াত উপস্থিত নহয়, আমাক প্ৰতিশ্ৰুতি নিদিব, তেতিয়ালৈকে আমাৰ কাৰ্যসূচী চলি থাকিব। হয়, আপোনালোকৰ জৰিয়তে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি কথা দিয়াৰ পিছতো, আপুনি প্ৰতিশ্ৰুতি দিয়াৰ পিছতো আজি ধুবুৰী জিলা আয়ুক্ত মহোদয় আমাৰ দেশী মানুহখিনিক জাননী প্ৰেৰণ কৰিছে আৰু মাটি অধিগ্ৰহণ কৰিছে। আমাৰ মানুহখিনি এই বাড়িৰ ভিতৰৰ বাহিৰে বেলেগ ঠাইত মাটি নাই, গতিকে আমাৰ মানুহখিনি যাব ক'ত? গতিকে মই আপোনালোকৰ মাধ্যমেদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত দাবী জনাইছোঁ যে অতি শীঘ্ৰে আপুনি কথাখিনি বিবেচনা কৰক আৰু ধুবুৰী জিলা আয়ুক্তক নিৰ্দেশ দিয়ক যে ধুবুৰী জিলা আয়ুক্ত মহোদয়ে যাতে এই মানুহখিনিক ৰেহাই দিয়ে, অন্যথায় আমি কিন্তু 1 ইঞ্চি মাটি এৰি নিদিম। হয়, এয়া আছিলে গৰিয়ামৰীয়া আমাৰ কেন্দ্ৰীয় সমিতিৰ যি সভাপতি আছিল, প্ৰাক্তন সভাপতি শাহানৱাজ হুছেইন। তেখেতে কিন্তু এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে, উচ্ছেদিত এলেকাকে সামৰি গোটেই অঞ্চল মিলি প্ৰায় 4,000তকৈ বেছি ছাত্ৰ ছাত্ৰী কিন্তু আজি বিদ্যালয় তেওঁলোকে নোযোৱা এটা অৱস্থা হৈছে। 4,000 ছাত্ৰ ছাত্ৰী আজি বিদ্যালয় নোযোৱা বন্ধৰ এই ডাঙৰ যি ক্ষতি এই অঞ্চলৰ মানুহৰ কাৰণে হৈ আছে, সেয়া কিন্তু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আমাৰ শাহানৱাজ হুছেইন ডাঙৰীয়া কৰিছে। আপোনালোকে নিশ্চিতভাৱে দেখিছে চাৰিওফালে এইখিনি ছাত্ৰ ছাত্ৰী, স্কুলীয়া ছাত্ৰ ছাত্ৰী ইমান বৰষুণৰ মাজত, প্ৰচণ্ড বৰষুণৰ মাজত কিন্তু তেওঁলোকে এনেকৈ প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে। গতিকে আমিও এই ভিডিঅ'ৰ জৰিয়তে জিলা উপায়ুক্তকে আদি কৰি যি ৰাজহ বিভাগৰ বিষয়ববীয়াসকল আছে বা চৰকাৰ পক্ষ আছে, তেওঁলোকলৈ অনুৰোধ জনাম, যিখিনি খাছ মাটি তেওঁলোকে উচ্ছেদ কৰিছে ইয়াত আমাৰ ক'বলগীয়া নাই, কিন্তু পট্টাভুক্ত মানুহখিনিক আৰু উচ্ছেদ কৰিব নালাগে আৰু যিখিনি ছাত্ৰ ছাত্ৰী বিদ্যালয় নোযোৱাকৈ আছে তেওঁলোকে কৰিবলৈ সুবিধা পোৱা নাই, এইখিনিক আমাৰ ক্ষেত্ৰত সুবিধা দিব লাগে। ধন্যবাদ।